দায়িত্ব সহকাৰে ক'ব পাৰোঁ আৰু যিমান সংখ্যাত মানুহক দিছে পানী পাই আছে মানুহে পানী পাই থকা নাই বহুত সমস্যা হৈছে আৰু সমস্যাটো নতুন নতুন ক্ৰিয়েটো হৈ আছে জলমিত্ৰসকলে আন্দোলন কৰি আছে পইচা বঢ়াব লাগে তাৰ প্ৰতি গুৰুত্ব দিব লাগে গতিকে মানুহক পানী দিব বিচাৰিলে জলমিত্ৰসকলক সুবিধাৰ লগে লগে পানী পাই আছে না নাই খবৰখিনি নিয়মিতভাৱে ৰাখিব লাগে আৰু যিখিনি পেপাৰত দিছে ঠিক তেনেকৈ নহয় তাৰ এক্সাম্পল লিভিং এক্সাম্পল দিছোঁ মোৰ কলগাছিয়াত দুটা স্কিম দিছে মোৰ নিজৰ ঘৰৰ কাষেদি পানী নাই মোৰ ঘৰৰ সন্মুখত যি পাইপ এবছৰ আগত বহাইছে তাত কিন্তু এতিয়াও মোৰ গাঁৱৰ মানুহখিনি পানী পাই থকা নাই মই কলগাছিয়াৰে ল'ৰা গতিকে এইটো এটা বুজিব পাৰে যে বাকী জায়গাবিলাকত কেনেকুৱা হৈ আছে হয় কিছুমানে পাই আছে পানী মই কোৱা নাই যে একেবাৰে পোৱা নাই কিন্তু পেপাৰে আৰু পৰ্টেলে দিয়াৰ দৰে নহয় গতিকে এইখিনি বাস্তৱত যাতে মানুহ পায় কিমান দিনৰ ভিতৰত সব যিখিনি 115 কমপ্লিট দেখাইছে এইখিনি মানুহ পানী পাব এইখিনি মন্ত্ৰী মহোদয়ৰ পৰা মই উত্তৰ বিচাৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় তেখেতৰ সমষ্টিত যিখিনি 115টা আঁচনি কমপ্লিট হৈছে তাৰ তথ্য যদি আপুনি বিচাৰে মই আমাৰ IMSত ইমানলৈকে আছে যে আপোনাক যদি নামো লাগে কোন কোন মানুহে পানী পাই আছে তাৰ নামো দি দিম অকল মই সংখ্যা কোৱা নাই মানুহগৰাকীৰ নামো দি দিম যে এইকেইজন মানুহে ঘৰত পানী দি আছো এটা তাত যদি পোৱা নাই আপুনি মোক একেবাৰে লিখিতভাৱে স্পেচিফিক দিয়ক যে এইটো স্কিমত এইকেইজন মানুহে পানী পোৱা নাই আপোনালোকে পানী পোৱা বুলি দেখুৱাইছে মই তেতিয়া ইমিডিয়েটলি একশ্যন ল'ব পাৰোঁ মই ইমিডিয়েটলি কামটো কৰিব আপুনি স্পেচিফিক ক'ব লাগিব বোলে ইমানে পোৱা নাই বুলি ক'লেতো মোৰ নহ'ব মোক 115টাত আমাৰ স্কিমত পানী গৈ আছে তাত আপুনি তথ্য সহকাৰে মোক দিয়ক যে এইটো স্কিমত ইমানজন আপুনি পৰ্টেলত দেখাই দিছে ইমানজনে পোৱা নাই মই তেতিয়া আপোনাক নাম দি দিম যে এইকেইজনে পাই আছে আপুনি নামটো চেক কৰি লওক যদি তাতো কিবা থাকে তেতিয়া মই ইমিডিয়েটলি একশ্যন ল'ম কথাটো হ'ল যে অসমৰ এতিয়া 27000 স্কিমততো মই মানে এজন মানুহ পঠাই চাব নোৱাৰো এটা চোৱাৰ দায়িত্বটো আপোনালোকে অকমান গাঁৱৰ মানুহে লৈ মোক দিব লাগিব আৰু আমি ৰাইজৰ কাৰণে উপলব্ধ কৰি দিছো আপোনালোকে চাই মোক কৈ দিয়ক যে এইটোত চলি থকা নাই দ্বিতীয় কথাটো এইটোৱে যে জলমিত্ৰসকলৰ কত এনেকুৱা নহয় 2-4জন মানুহ মাজে মাজে আহে ইয়াতে এটা প্ৰদৰ্শনী কৰিব খোজে কিন্তু অসমৰ জলমিত্ৰই সুন্দৰভাৱে কাম কৰি আছে গতিকে জলমিত্ৰসকলক আন্দোলন কৰি আছে বুলি উচতাই নিদিব আমাৰ সমষ্টিবিলাকত আমাৰ অঞ্চলবিলাকত কোনো জলমিত্ৰই কোনো আন্দোলন নকৰে সুন্দৰভাৱে কাম কৰি আছে নিশ্চয়কৈ তেওঁলোকৰ এই কথাটোও মই কওঁ যে তেখেতসকলৰ 6500 টকাটো কেনেকৈ বঢ়াব পাৰি অন্যান্য তেওঁলোকৰ কিবা সিকিউৰিটি ব্যৱস্থা কৰিব পাৰি নেকি যে তেওঁলোকৰ হঠাৎ ঢুকাই গ'লে কি সুবিধা দিব পাৰি ইনস্যুৰেন্সৰ কিবা ব্যৱস্থা কৰিব পাৰি নেকি এই ধৰণৰ পৰিকল্পনাবিলাক তেওঁলোকৰ লগত মই পাতি আছো কিন্তু কিছুমান মানুহে ইচ্ছাকৃতভাৱে ৰাজনৈতিক ব্যৱস্থাৰ মাজেৰে তেওঁলোকক উচতাই আছে আন্দোলন কৰক এইটো নহ'ব নহয় আন্দোলন তেওঁলোকক চাওক যিসকলে বছৰ যদি দৰমহা নাপাইছিল তেওঁলোকে প্ৰতিটো মাহৰ 10 তাৰিখে দৰমহা থকা হোৱা নাই মানুহৰ সমস্যাৰ কথা যদি প্ৰতিনিধি হিচাপে ইয়াতে আমি আনো আমাক আপুনি বেলেম দিব নোৱাৰে ইলজাম দিব নোৱাৰে যে আমি ওচৰতে আছো আপোনালোকৰ জিলাৰ পৰা আন্দোলন কৰিব আহিছে গোটেই অসমৰ পৰা আহিছে মোৰ সমষ্টিৰ পৰা আন্দোলন কৰিব অহা নাই মোৰ সমষ্টিৰ পৰা আন্দোলন কৰিব অহা নাই গতিকে সেইটো কথা নহয় সমস্যাৰ কথা আমি উত্থাপন কৰিম তেখেতসকলৰ যিখিনি অসুবিধা আছে সেইখিনিৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমাধান কৰাৰো আমি চেষ্টা কৰিম তাৰ কাৰণে আমাৰ দৃষ্টি আছে কিন্তু এইটো ক'ব নালাগে যে ৰেগুলাৰলি পাই থকাৰ পিছত আমি অকণমান তেওঁলোকক সমস্যাবিলাক চাব বিচাৰিছো হয় আমি অস্বীকাৰ কৰা নাই সমস্যা নহয় বুলি Question over over. Honorable Speaker, sir, I have submitted one breach of privilege motion. I may kindly be allowed to move the motion under Rule 162. মই কৈ আছো আপুনি যিটো বিশেষাধিকাৰ ভংগৰ মানে মোচন আনিছে এইটো হ'ল আপোনাৰ কুৱেশ্যনৰ ওপৰত এটাটো গতিকে কুৱেশ্যনৰ ক্ষেত্ৰত এতিয়া আপুনি যি অভিযোগ আনিছে এইটো মই ডাইৰেকশ্যন দি দিছোঁ ডিপাৰ্টমেণ্টলৈ পঠাবলৈ ডিপাৰ্টমেণ্টৰ পৰা ভিউটো অহাৰ পিছত আপোনাক এইটো জনাই আছোঁ আৰু ডেফিনেটলি যদি তেনেকুৱা কিবা থাকে সেইটো হ'ব 1 নম্বৰ 2 নম্বৰ আপোনাৰ আৰু এটা আছিলে মাননীয় মহোদয় আমাৰ এটা ব্ৰিজ অফ প্ৰিভিলেজ আছিল এইটো মুভ কৰাৰ কাৰণে অনুমতি দিব লাগে মানে আপোনাৰ নটিচ পোৱা নাই বহকচোন তাৰ আমাৰ ফালৰ পৰা দিছোঁ আপুনি বহকচোন মই কৈ আছোঁ এতিয়া আৰু এটা পাইছিলোঁ যে অনাৰিবল এজন মন্ত্ৰীৰ ভাষণৰ ওপৰত অভিযোগ তেনেকুৱা ধৰণৰ কোনো মানে ব্ৰিজ অফ প্ৰিভিলেজৰ কথা মই কিবা পোৱা নাই সেইকাৰণে সেইটো মই ডিসএলাউ কৰিছোঁ এটাটো আৰু স্যাৰ আমাৰ আমাৰ এটা কৈ আছোঁ
মাননীয় অধ্যক্ষ দিয়া হৈছে কিন্তু আর আমি দিয়া হয়েছে। 11 আৱাৰ দিলেতো ৰুল চাব লাগিব চব চাব লাগিব গতিকে এইটো আণ্ডাৰ কনচিডাৰেশ্যনত ৰাখিব টাইম ওভার হয়েছে আমি পিছত দিব পাৰিম নেকি স্যার? তাৰমানে আপুনি দি থাকিব পাৰে তাৰমানে আজি নহ'ব আৰু মই ক'লো কি ৰুলটোৰ কথাটোতো চাব লাগিব আমি তো কালিয়ে দিছিলো স্যার। মোৰ নটিছত অহা নাই এতিয়ালৈকে এইটো কাৰণে আচ্ছা আচ্ছা এইটোকে মই ক'লো এইটো আছে স্যার। হয় হয় আপোনালোকৰ আছে আচ্ছা চেয়াৰমেন আলিৰ লগত এইটো কৈছেতো মই এইটো কৈ আছো এইটো চাইছো তো সেইটো যিটো আপোনালোকে যি বিষয়ৰ ওপৰত উত্থাপন কৰিব খুজিছে তেনেকুৱা ধৰণৰ মানে আপোনাৰ ব্ৰিজ অফ প্ৰিভিলেজৰ মই কোনো কিবাটো বিচাৰি পোৱা নাই সেইকাৰণে মই এইটো ডিসএলো কৰিছো স্যার মাননীয় অধ্যক্ষ মহোদয় এজন মন্ত্রী সংবিধানৰ শপত খাইছে তেখেতে যে অসমৰ প্ৰত্যেকজন না না এইটো তেখেতৰ যিমান স্পেচত কৈছে জনসংখ্যা আছে সকলৰ প্ৰতি তেখেতে জাষ্টিস কৰিব কৈছে সমদৃষ্টিত চাব সদনত আৰু সেইজন প্ৰিভিলেজৰ মোচনটো মাননীয় অধ্যক্ষ মহোদয় মই নামে কৈছো মাননীয় অশোক সিংগাল ডাঙৰীয়া তেখেতে কৈছে যে মিয়া জনগোষ্ঠীৰ লগত মই 100% নাই এই জনগোষ্ঠীৰ মই বিৰোধী বাকি জনগোষ্ঠী উচটাইছে তেখেতে যে তোমালোকেও তেখেতসকলৰ লগত গলে মই তোমালোকৰ আহিব লাগিব এজন মন্ত্ৰী হৈ এনেকুৱা ইৰেসপন্সিবল বক্তব্য তেখেতৰ মাননীয় অধ্যক্ষ মহোদয় কোনোভাৱে গ্ৰহণযোগ্য নহয় তেনেকুৱা কোনো গতিকে তেখেতে মন্ত্ৰী পদত থকাৰ যোগ্যতা হেৰুৱাইছে মাননীয় অধ্যক্ষ মহোদয় তেখেতে মন্ত্ৰীৰ যোগ্যতা হেৰাইছে তেখেতে এটা 1 কোটি জনগোষ্ঠী থকা মানুহৰ লগত নাই 1 কোটি জনগোষ্ঠী থকা মানুহক তেখেতে বেয়া পায় সেই সকলৰ লগত থাকিলে বেলেগ জনগোষ্ঠীক তেখেতে থ্ৰেট কৰি আছে তেতিয়াহ'লে তেখেতে কাম কেনেকৈ কৰিব তেখেতে বহুত কেইটা গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট তেখেতে চলাই আছে যি ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এই জনগোষ্ঠীৰ মানুহে সেই বসবাস কৰে গোটেই অসমত বৰখাস্ত কৰিব লাগে তেখেতে মন্ত্ৰিত্বৰ পৰা তেখেতক বৰখাস্ত কৰিব লাগে তেখেতে তেখেতৰ মন্ত্ৰিত্বৰ যি মাননীয় অধ্যক্ষ মহোদয় হেৰুৱাইছে তেখেতে তেখেতৰ সেই এবিলিটি নাই যেহেতু তেখেতে সমদৃষ্টিত সকলো চাব নোৱাৰে মোদী ডাঙৰীয়াৰ শ্লোগান সবকা সাথ সবকা বিকাশ মাননীয় অধ্যক্ষ মহোদয় অসমৰ এজন মাননীয় মন্ত্ৰী আজি এটা জনগোষ্ঠী ৰক্ত দি জনগোষ্ঠীৰ তেজ আছে মাননীয় অধ্যক্ষ মহোদয় আৰু যিজন মাননীয় মন্ত্ৰী দিলো তেখেতে অসমত আছে এইটো কিন্তু আমি নাজানো মই আৰু এটা মচনৰ নোটিছ পাইছো এই জনগোষ্ঠীৰ লগত মই নাই কাম তেখেতৰ সহযোগীসকলৰ লগত প্লিজ না হৈছে আপোনালোক হৈছে বহক না বহক হৈছে আপুনি ক'লে হৈছে কিহৰ কাৰণে আনিছে মই ক'লো কথাটো আপুনি যি কৈছে আপুনি যিটো দুখত কৈছে এইটো ঠিকেই আছে কিন্তু মই কৈছো এই নটিছখন যিটোৰ ওপৰত দিছে তাত ব্ৰিজ অফ প্ৰিভিলেজৰ সদনৰ মজিয়াত মানে মচন আনিব মানে কিবা কৰাৰ ক্ষেত্ৰত যিখিনি আপোনাৰ প্ৰমাণ পত্ৰ কিবা কিবি লাগে আৰু এছপাৰ ৰুল মতে যিটো হ'ব লাগে সেইটো মই পোৱা নাই এইখিনি আপোনালোকক মই আপোনাক ধন্যবাদ আৰু বিচাৰো আমাৰ আবেগখিনি আৰু আপোনালোকে চাওক না কিন্তু আপোনাৰ চেয়াৰৰ পৰা এটা আমি বিচাৰো যে এজন মন্ত্ৰী হৈ এনেকুৱা বাহিৰত দিব পাৰে মই একো কৰিব নোৱাৰো সদনৰ মজিয়াত মন্ত্ৰী হৈ এজন এনেকুৱা বক্তব্য তেখেতে কি কাম সবে ভাষণ এনেকৈ দি থাকে কি কাম কৰিব 1 কোটি জনগণক তেখেতে মাৰিব নেকি যিসকলৰ লগত নাই সেই অঞ্চলত তেখেতে ডক্টৰ উদ্যোগ কৰিব নেকি আজি সেই অঞ্চলত নকৰিব নেকি মাননীয় অধ্যক্ষ মহোদয় মই মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছো তেখেতৰ এই বক্তব্য গৰিহণাযোগ্য বিধানসভাত গৰিহণাৰ প্ৰস্তাৱ লোৱা হওক তেখেতে ক্ষমা খোজক যদি মন্ত্ৰীৰ চকীত থাকিব বিচাৰে তেখেতে এই জনগোষ্ঠীক ক্ষমা খোজক যে মই ভুল বক্তব্য দিছো মোদী ডাঙৰীয়াৰ বক্তব্যৰ বিৰুদ্ধে Sir, he has violated his oath. তেওঁ সংবিধানৰ নামত শপত লৈছিল আৰু সংবিধানৰ শপত ব্যক্তিজনে সংবিধানক অৱমাননা কৰিছে তেখেতে অসমীয়া জাতিৰ কৈছে সাংবাদিক কৈছিল ডিপাৰ্টমেণ্ট ইনষ্ট্ৰাকশ্যন দিছিল এজনী মহিলাক মই আজি হাউচ পুনৰবাৰ আপোনাৰ ৰিকুৱেষ্ট কৰিছে সেইজনী মহিলাক জলেশ্বৰ প্ৰজেক্টত নিযুক্তি ট্ৰান্সফাৰ দি পেলাই মই ভাবোঁ যে ৰাইজৰ উপকাৰ কৰে হ'ব ঠিক আছে
Honorable Minister. অধ্যক্ষ মহোদয়, মই আপোনাক কৈছিলোঁৱেই যে কাৰণ ট্ৰান্সফাৰ পষ্টিংবিলাক যদি সকলো সময়তে কৰি থাকোঁ এটা ডিষ্টাৰ্ব হয়, গতিকে যিহেতু আমি এটা সময়ত ট্ৰান্সফাৰ পষ্টিংবিলাক কৰিম সেইখিনি সময়ত আপোনাৰ প্ৰস্তাৱটো বিবেচনা কৰা হ'ব। Question number 67, Rafiqul Islam. Honorable Minister. উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে। Supplementary. হয়, মাননীয় অধ্যক্ষ মহোদয়, মোৰ প্ৰশ্ন আছিল বৰপেটা জিলাত গোটেই জিলাত জল জীৱন মিছনৰ কিমানখিনি প্ৰগ্ৰেছ হৈছে সেই বিষয়ে মন্ত্ৰী মহোদয়ে উত্তৰ দিছে। তো মন্ত্ৰী মহোদয়ে ইয়াৰ আগতো এটা প্ৰশ্নৰ উত্তৰ তেখেতে কৈছে যে পৰ্টেলত দিছে বা কাগজ কলমে আছে। মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম অকল পৰ্টেল আৰু কাগজ কলমৰ ওপৰত ভৰসা কৰি থাকিব নালাগে, প্ৰেক্টিকেলি মানুহে পানী পাই আছে নে নাই তাৰ প্ৰতি লক্ষ্য কৰিব লাগে। মোৰ সমষ্টিত মাননীয় অধ্যক্ষ মহোদয় 167 স্কিম চেংচন আছিল, তাৰে 115 কমপ্লিট দেখাইছে যে 115টা কমপ্লিট হৈছে, এতিয়া আপোনাৰ 52 কমপ্লিট হোৱা নাই, ইনকমপ্লিট হৈ আছে। মন্ত্ৰী মহোদয়ৰ প্ৰতি প্ৰশ্ন থাকিল যে 52 বহুত সংখ্যা এতিয়াও ইনকমপ্লিট হৈ আছে, এইখিনি অতি সোনকালে কমপ্লিট কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু যি 115 কমপ্লিট হোৱা বুলি কৈছে এইখিনি কাগজে কলমেহে হৈছে। মন্ত্ৰী মহোদয়ক মই এইটো দায়িত্ব সহকাৰে ক'ব পাৰোঁ। আৰু যিমান মোৰ নিজৰ ঘৰৰ কাষেদি পানী নাই, মোৰ ঘৰৰ সন্মুখত যি পাইপ এবছৰ আগত বহাইছে তাত কিন্তু এতিয়াও মোৰ গাঁৱৰ মানুহখিনি পানী পাই থকা নাই। মই কলকাছিয়াৰে ল'ৰা, গতিকে এইটো এটা বুজিব পাৰে যে বাকী জেগাবিলাকত কেনেকুৱা হৈ আছে। হয়, কিছুমানে পাই আছে পানী, মই কোৱা নাই যে একেবাৰে পোৱা নাই, কিন্তু পেপাৰে আৰু পৰ্টেলে দিয়াৰ দৰে নহয়। গতিকে এইখিনি বাস্তৱত যাতে মানুহ পায়, কিমান দিনৰ ভিতৰত চব যিখিনি 115 কমপ্লিট দেখাইছে সেইখিনি মানুহ পানী পাব, এইখিনি মন্ত্ৰী মহোদয়ৰ পৰা মই উত্তৰ বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, তেখেতৰ সমষ্টিত যিখিনি 115টা আঁচনি কমপ্লিট হৈছে তাৰ তথ্য যদি আপুনি বিচাৰে, মই আমাৰ IMSত ইমানলৈকে আছে যে আপোনাক যদি নামো লাগে কোন কোন মানুহে পানী পাই আছে তাৰ নামো দি দিম। অকল মই সংখ্যা পোৱা নাই, মানুহগৰাকীৰ নামো দি দিম যে এইকেইজন মানুহে ঘৰত পানী দি আছো। এতিয়া তাত যদি পোৱা নাই আপুনি মোক একেবাৰে লিখিতভাৱে স্পেচিফিক দিয়ক যে এইটো স্কিমত এইকেইজন মানুহে পানী পোৱা নাই, আপোনালোকে পানী পোৱা বুলি দেখুৱাইছে, মই তেতিয়া ইমিডিয়েটলি একশ্যন ল'ব পাৰোঁ। মই ইমিডিয়েটলি কামটো কৰিব পাৰোঁ। আপুনি স্পেচিফিক ক'ব লাগিব, বোলে ইমানে পোৱা নাই বুলি ক'লেতো মোৰ নহ'ব। মোক 115টাত আমাৰ স্কিমত পানী গৈ আছে, তাত আপুনি তথ্য সহকাৰে মোক দি দিয়ক যে এইটো স্কিমত ইমানজন আপুনি পৰ্টেলত দেখাই দিছে, ইমানজনে পোৱা নাই। মই তেতিয়া আপোনাক নাম দি দিম যে এইকেইজনে পাই আছে, আপুনি নামটো চেক কৰি লওক। যদি তাতো কিবা থাকে তেতিয়া মই ইমিডিয়েটলি একশ্যন ল'ম। কথাটো হ'ল যে অসমৰ এতিয়া 27,000 স্কিমততো মই মানে এজন মানুহ পঠাই চাব নোৱাৰো। এতিয়া চোৱাৰ দায়িত্বটো আপোনালোকে অকমান গাঁৱৰ মানুহে লৈ মোক দিব লাগিব, আৰু আমি ৰাইজৰ কাৰণে উপলব্ধ কৰি দিছো। আপোনালোকে চাই মোক কৈ দিয়ক যে এইটোত চলি থকা নাই। দ্বিতীয় কথাটো এইটোৱে যে জলমিত্ৰসকলৰ ক'তো এনেকুৱা নহয় 2-4জন মানুহ মাজে মাজে আহে ইয়াতে এটা প্ৰদৰ্শনী কৰিব খোজে, কিন্তু অসমৰ জলমিত্ৰই সুন্দৰভাৱে কাম কৰি আছে। গতিকে জলমিত্ৰসকলক আন্দোলন কৰি আছে বুলি উচতাই নিদিব। আমাৰ সমষ্টিবিলাকত আমাৰ অঞ্চলবিলাকত কোনো জলমিত্ৰই কোনো আন্দোলন নকৰে, সুন্দৰভাৱে কাম কৰি আছে। নিশ্চয়কৈ তেওঁলোকৰ এই কথাটোও মই কওঁ যে তেখেতসকলৰ 6,500 টকাটো কেনেকে বঢ়াব পাৰি, অন্যান্য তেওঁলোকৰ কিবা চিকিউৰিটি ব্যৱস্থা কৰিব পাৰি নেকি, যে তেওঁলোকৰ হঠাৎ ঢুকাই গ'লে কি সুবিধা দিব পাৰি, ইঞ্চুৰেঞ্চৰ কিবা ব্যৱস্থা কৰিব পাৰি নেকি, এই ধৰণৰ পৰিকল্পনাবিলাক তেওঁলোকৰ লগত মই পাতি আছো। কিন্তু কিছুমান মানুহে ইচ্ছাকৃতভাৱে ৰাজনৈতিক ব্যৱস্থাৰ মাজেৰে তেওঁলোকক উচতাই আছে, আন্দোলন কৰক। এইটো নহ'ব নহয়। আন্দোলন তেওঁলোকক চাওক, যিসকলে বছৰ ধৰি দৰমহা নাপাইছিল তেওঁলোকে প্ৰতিটো মাহৰ 10 তাৰিখে দৰমহা থকা হোৱা নাই। মানুহৰ কথা যদি প্ৰতিনিধি হিচাপে ইয়াতে আমি আনো, আমাক আপুনি বেলেম দিব নোৱাৰে, ইলজাম দিব নোৱাৰে। সেইটো কথা নহয়। তেখেতসকলৰ যিখিনি অসুবিধা আছে সেইখিনিৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমাধান কৰাৰো আমি চেষ্টা কৰিম, তাৰ কাৰণে আমাৰ দৃষ্টি আছে। কিন্তু এইটো ক'ব নালাগে যে ৰেগুলাৰলি পাই থকাৰ পিছত আমি অকমান তেওঁলোকক সমস্যাবিলাক চাব বিচাৰিছো। হয়, আমি অস্বীকাৰ কৰা নাই সমস্যা নহয় বুলি। Question hour over. Honorable Speaker, sir, I have submitted one breach of privilege motion. I may kindly be allowed to move the motion under Rule 162. মই কৈ আছো, আপুনি যিটো বিশেষাধিকাৰ ভংগৰ মানে মোচন আনিছে, এইটো হ'ল আপোনাৰ কুৱেশ্যনৰ ওপৰত এটাটো। গতিকে কুৱেশ্যনৰ ক্ষেত্ৰত এতিয়া আপুনি যি অভিযোগ আনিছে সেইটো মই ডাইৰেকশ্যন দি দিছোঁ ডিপাৰ্টমেণ্টলৈ পঠাবলৈ। ডিপাৰ্টমেণ্টৰ পৰা ভিউটো অহাৰ পিছত আপোনাক এইটো জনাই আছোঁ। আৰু ডেফিনেটলি যদি
তেনেকুৱা কিবা থাকে সেইটো হ'ব 1 নম্বৰ 2 নম্বৰ আপোনাৰ আৰু এটা আছিলে মাননীয় অধ্যক্ষ মহোদয় আমাৰ এটা ব্ৰিজ অফ প্ৰিভিলেজ আছিল এইটো মুভ কৰাৰ কাৰণে অনুমতি দিব লাগে মানে আপোনাৰ নটিচ পোৱা নাই বহকচোন তাৰ আমাৰ ফালৰ পৰা দিছো নোটিছ আমি বহকচোন মই কৈ আছো এতিয়া আৰু এটা পাইছিলোঁ যে অনাৰিবল এজন মন্ত্ৰীৰ ভাষণৰ ওপৰত অভিযোগ তেনেকুৱা ধৰণৰ কোনো মানে ব্ৰিজ অফ প্ৰিভিলেজৰ কথা মই কিবা পোৱা নাই সেইকাৰণে সেইটো মই ডিসএলাউ কৰিছোঁ এটাটো আৰু স্যাৰ আমাৰ বহক না আমাৰ এটা আছে, এটা কৈ আছো মাননীয় অধ্যক্ষ দিয়া হৈছে কিন্তু আৰু আমি দিয়া হৈছোঁ 11 আৱাৰ দিলেতো ৰুল চাব লাগিব সব চাব লাগিব গতিকে এইটো আন্ডাৰ কনসিডাৰেশ্যনত ৰাখিব টাইম ওভাৰ হৈছে আমি পিছত দিব পাৰিম নেকি স্যাৰ তাৰমানে আপুনি দি থাকিব পাৰে তাৰমানে আজি নহ'ব আৰু মই ক'লো কি ৰুলটোৰ কথাটোতো চাব লাগিব আমিতো কালিয়ে দিছিলোঁ স্যাৰ মোৰ নটিছত অহা নাই এতিয়ালৈকে সেইটো কাৰণে আচ্ছা আচ্ছা এইটোকে মই ক'লো এইটো আছে স্যাৰ হয় হয় আপোনালোকৰ আছে আচ্ছা চেয়াৰমেন আলিৰ লগত এইটো কৈছেতো মই এইটো মই এইটো কৈ আছো এইটো চাইছো তো সেইটো যিটো আপোনালোকে যি বিষয়ৰ ওপৰত উত্থাপন কৰিব খুজিছে তেনেকুৱা ধৰণৰ মানে আপোনাৰ ব্ৰিজ অফ প্ৰিভিলেজৰ মই কোনো কিবাটো বিচাৰি পোৱা নাই সেইকাৰণে মই এইটো ডিসএলাউ কৰিছোঁ স্যাৰ মাননীয় অধ্যক্ষ মহোদয় এজন মন্ত্ৰী সংবিধানৰ শপত খাইছে তেখেতে যে অসমৰ প্ৰত্যেকজন এইটো তেখেতৰ যিমান স্পেচত কৈছে জনসংখ্যা আছে সকলোৰ প্ৰতি তেখেতে জাষ্টিছ কৰিব কৈছে সমদৃষ্টিত চাব সদনত আৰু সেইজন প্ৰিভিলেজৰ মোচনটো মাননীয় অধ্যক্ষ মহোদয় মই নামে কৈছো মাননীয় অশোক সিংগাল ডাঙৰীয়া তেখেতে কৈছে যে মিয়া জনগোষ্ঠীৰ লগত মই 100% নাই এই জনগোষ্ঠীৰ মই বিৰোধী বাকি জনগোষ্ঠী উচতাইছে তেখেতে যে তোমালোকেও তেখেতসকলৰ লগত গ'লে মই তোমালোকৰ লগত লাগিব এজন মন্ত্ৰী হৈ এনেকুৱা ইৰেছপন্সিবল বক্তব্য তেখেতৰ মাননীয় অধ্যক্ষ মহোদয় কোনোপধ্যে গ্ৰহণযোগ্য নহয় তেনেকুৱা কোনো গতিকে তেখেতে মন্ত্ৰীৰ পদত থকাৰ যোগ্যতা হেৰুৱাইছে মাননীয় অধ্যক্ষ মহোদয় তেখেতে মন্ত্ৰীৰ যোগ্যতা হেৰাইছে তেখেতে এটা 1 কোটি জনগোষ্ঠী থকা মানুহৰ লগত নাই 1 কোটি জনগোষ্ঠী থকা মানুহক তেখেতে বেয়া পায় সেইসকলৰ লগত থাকিলে বেলেগ জনগোষ্ঠীক তেখেতে থ্ৰেট কৰি আছে তেতিয়াহ'লে তেখেতে কাম কেনেকৈ কৰিব তেখেতে বহুত কেইটা গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট তেখেতে চলাই আছে যি ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এই জনগোষ্ঠীৰ মানুহে সেই বসবাস কৰে গোটেই অসমত বৰখাস্ত কৰিব লাগে তেখেতে মন্ত্ৰিত্বৰ পৰা তেখেতক বৰখাস্ত কৰিব লাগে তেখেতে তেখেতৰ মন্ত্ৰিত্বৰ যি মাননীয় অধ্যক্ষ মহোদয় হেৰুৱাইছে তেখেতে তেখেতৰ সেই এবিলিটি নাই যিহেতু তেখেতে সমদৃষ্টিত সকলো চাব নোৱাৰে মোদী ডাঙৰীয়াৰ শ্লোগান সবকা সাথ সবকা বিকাশ মাননীয় অধ্যক্ষ মহোদয় অসমৰ এজন মাননীয় মন্ত্ৰী আজি এটা জনগোষ্ঠী ৰক্ত দি জনগোষ্ঠীৰ তেজ আছে আৰু যিজন মাননীয় মন্ত্ৰী দিলো তেখেতে অসমত আছে এইটো কিন্তু আমি নাজানো মই আৰু মচনৰ নটিচ পাইছো সেই জনগোষ্ঠীৰ লগত মই নাই তেখেতৰ সহযোগীসকলৰ লগত প্লিজ না হৈছে আপোনালোক হৈছে বহক না বহক হৈছে আপুনি ক'লে হৈছে কিহৰ কাৰণে আনিছে মই ক'লো কথাটো আপুনি যি কৈছে আপুনি যিটো দুখত কৈছে এইটো ঠিকেই আছে কিন্তু মই কৈছো এই নটিচখন যিটোৰ ওপৰত দিছে তাত ব্ৰিজ অফ প্ৰিভিলেজৰ সদনৰ মজিয়াত মানে মচন আনিব মানে কিবা কৰাৰ ক্ষেত্ৰত যিখিনি আপোনাৰ প্ৰমাণ পত্ৰ কিবা কিবি লাগে আৰু এছপাৰ ৰুল মতে যিটো হ'ব লাগে সেইটো মই পোৱা নাই এইখিনি আপোনালোকক মই আপোনাক ধন্যবাদ আৰু বিচাৰো আমাৰ আবেগখিনি আৰু আপোনালোকে চাওক না কিন্তু স্যাৰ আপোনাৰ চেয়াৰৰ পৰা এটা আমি বিচাৰো যে এজন মন্ত্ৰী হৈ এনেকুৱা বাহিৰত দিব পাৰে মই একো কৰিব নোৱাৰো সদনৰ মজিয়াত মন্ত্ৰী হৈ এজন এনেকুৱা বক্তব্য তেখেতে কি কাম কৰিব ভাষণ হেল্থৰ কাৰণে কি কাম কৰিব 1 কোটি জনগণক তেখেতে মাৰিব নেকি যিসকলৰ লগত নাই সেই অঞ্চলত তেখেতে ডক্টৰ উদ্যোগ কৰিব নেকি আজি সেই অঞ্চলত নকৰিব নেকি মাননীয় অধ্যক্ষ মহোদয় মই মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছো তেখেতৰ এই বক্তব্য গৰিহণাযোগ্য বিধানসভাত গৰিহণাৰ প্ৰস্তাৱ লওক তেখেতে ক্ষমা খোজক যদি মন্ত্ৰীৰ চকীত থাকিব বিচাৰে তেখেতে এই জনগোষ্ঠীক ক্ষমা খোজক যে মই ভুল বক্তব্য দিছো মোদী ডাঙৰীয়াৰ বক্তব্যৰ বিৰুদ্ধে Sir, he has violated his oath. তেওঁ সংবিধানৰ নামত শপত লৈছিল আৰু সংবিধানৰ শপত ব্যক্তিজনে সংবিধানক অৱমাননা কৰিছে
যোৱাকালি তেখেতে অসমীয়া জাতিৰ বিৰুদ্ধে কৈছে, সাংবাদিকসকলক জনাব কৈছিল। আপনি ডিপার্টমেন্ট ইনস্ট্রাকশন দিছিল এজনী মহিলাক মই আজি হাউস পুনৰবাৰ আপোনাৰ ৰিকুৱেষ্ট কৰিছে সেইজনী মহিলাক জলেশ্বৰৰ প্ৰজেক্টত নিযুক্তি ট্ৰান্সফাৰ দি পেলাই মই ভাবোঁ যে ৰাইজৰ উপকাৰ কৰে। হ'ব, ঠিক আছে। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, মই আপোনাক কৈছিলোঁৱেই যে কাৰণ ট্ৰান্সফাৰ পষ্টিংবিলাক যদি সকলো সময়তে কৰি থাকোঁ এটা ডিষ্টাৰ্ব হয়, গতিকে যিহেতু আমি এটা সময়ত ট্ৰান্সফাৰ পষ্টিংবিলাক কৰিম সেইখিনি সময়ত আপোনাৰ প্ৰস্তাৱটো বিবেচনা কৰা হ'ব। কুৱেশ্যন নম্বৰ 67 ৰফিকুল ইছলাম। অনাৰেবল মিনিষ্টাৰ। উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে। ছাপ্লিমেণ্টাৰী। হয়, মাননীয় আছিল বৰপেটা জিলাত গোটেই জিলাত জল জীৱন মিছনৰ কিমানখিনি প্ৰগ্ৰেছ হৈছে সেই বিষয়ে মন্ত্ৰী মহোদয়ে উত্তৰ দিছে। তো মন্ত্ৰী মহোদয়ে ইয়াৰ আগতো এটা প্ৰশ্নৰ উত্তৰ তেখেতে কৈছে যে পৰ্টেলত দিছে বা কাগজ কলমে আছে। মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম অকল পৰ্টেল আৰু কাগজ কলমৰ ওপৰত ভৰসা কৰি থাকিব নালাগে, প্ৰেক্টিকেলি মানুহে পানী পাই আছে নে নাই তাৰ প্ৰতি লক্ষ্য কৰিব লাগে। মোৰ সমষ্টিত মাননীয় অধ্যক্ষ মহোদয় 167 স্কিম চেংচন আছিল, তাৰে 115 কমপ্লিট দেখাইছে যে 115টা কমপ্লিট হৈছে, এতিয়া আপোনাৰ 52 কমপ্লিট হোৱা নাই, ইনকমপ্লিট হৈ আছে। মন্ত্ৰী মহোদয়ৰ প্ৰতি প্ৰশ্ন থাকিল যে 52 বহুত সংখ্যা এতিয়াও ইনকমপ্লিট হৈ আছে, এইখিনি অতি সোনকালে কমপ্লিট কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু যি 115 কমপ্লিট হোৱা বুলি কৈছে এইখিনি কাগজে কলমেহে হৈছে। মন্ত্ৰী মহোদয়ক মই এইটো দায়িত্ব সহকাৰে ক'ব পাৰোঁ। আৰু যিমান সংখ্যাত মানুহক দিছে পানী পাই আছে, মানুহে পানী পাই থকা নাই, বহুত সমস্যা হৈছে আৰু সমস্যাটো নতুন নতুন ক্ৰিয়েটো হৈ আছে। জলমিত্ৰসকলে আন্দোলন কৰি আছে, পইচা ভৰাব লাগে, তাৰ প্ৰতি গুৰুত্ব দিব লাগে। গতিকে মানুহক পানী দিব বিচাৰিলে জলমিত্ৰসকলক সুবিধাৰ লগে লগে পানী পাই আছে নে নাই খবৰখিনি নিয়মিতভাৱে ৰাখিব লাগে। আৰু যিখিনি পেপাৰত দিছে ঠিক তেনেকৈ নহয়, তাৰ এক্সাম্পল লিভিং এক্সাম্পল দিছোঁ। মোৰ কলগাছিয়াত 2টা স্কিম দিছে, মোৰ নিজৰ ঘৰৰ কাষেদি পানী নাই। মোৰ ঘৰৰ সন্মুখত যি পাইপ এবছৰ আগত বহাইছে তাত কিন্তু এতিয়াও মোৰ গাঁৱৰ মানুহখিনি পানী পাই থকা নাই, মই কলগাছিয়াৰে ল'ৰা। গতিকে এইটো এটা বুজিব পাৰে যে বাকী জেগাবিলাকত কেনেকুৱা হৈ আছে। হয়, কিছুমানে পাই আছে পানী, মই কোৱা নাই যে একেবাৰে পোৱা নাই, কিন্তু পেপাৰে আৰু পৰ্টেলে দিয়াৰ দৰে নহয়। গতিকে এইখিনি বাস্তৱত যাতে মানুহ পায়, কিমান দিনৰ ভিতৰত চব যিখিনি 115 কমপ্লিট দেখাইছে সেইখিনি মানুহ পানী পাব, এইখিনি মন্ত্ৰী মহোদয়ৰ পৰা মই উত্তৰ বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, তেখেতৰ সমষ্টিত যিখিনি 115টা আঁচনি কমপ্লিট হৈছে তাৰ তথ্য যদি আপুনি বিচাৰে, মই আমাৰ IMS-ত ইমানলৈকে আছে যে আপোনাক যদি নামো লাগে কোন কোন মানুহে পানী পাই আছে তাৰ নামো দি দিম। অকল মই সংখ্যা পোৱা নাই, মানুহগৰাকীৰ নামো দি দিম যে এইকেইজন মানুহে ঘৰত পানী দি আছো। এতিয়া তাত যদি পোৱা নাই আপুনি মোক একেবাৰে লিখিতভাৱে স্পেচিফিক দিয়ক যে এইটো স্কিমত এইকেইজন মানুহে পানী পোৱা নাই, আপোনালোকে পানী পোৱা বুলি দেখুৱাইছে, মই তেতিয়া ইমিডিয়েটলি একশ্যন ল'ব পাৰোঁ। মই ইমিডিয়েটলি কামটো কৰিব পাৰোঁ। আপুনি স্পেচিফিক ক'ব লাগিব, বোলে ইমানে পোৱা নাই বুলি ক'লেতো মোৰ নহ'ব। মই 115টাত আমাৰ স্কিমত পানী গৈ আছে, তাত আপুনি তথ্য সহকাৰে মোক দিয়ক যে এইটো স্কিমত ইমানজন আপুনি পৰ্টেলত দেখাই দিছে, ইমানজনে পোৱা নাই। মই তেতিয়া আপোনাক নাম দি দিম যে এইকেইজনে পাই আছে, আপুনি নামটো চেক কৰি লওক। যদি তাতো কিবা থাকে তেতিয়া মই ইমিডিয়েটলি একশ্যন ল'ম। কথাটো হ'ল যে অসমৰ এতিয়া 27,000 স্কিমততো মই মানে এজন মানুহ পঠাই চাব নোৱাৰো। এতিয়া চোৱাৰ দায়িত্বটো আপোনালোকে অকমান গাঁৱৰ মানুহে লৈ মোক দিব লাগিব আৰু আমি ৰাইজৰ কাৰণে উপলব্ধ কৰি দিছো। আপোনালোকে চাই মোক কৈ দিয়ক যে এইটোত চলি থকা নাই। দ্বিতীয় কথাটো এইটোৱে যে জলমিত্ৰসকলৰ ক'তো এনেকুৱা নহয় 2-4জন মানুহ মাজে মাজে আহে ইয়াতে এটা প্ৰদৰ্শনী কৰিব খোজে, কিন্তু অসমৰ জলমিত্ৰই সুন্দৰভাৱে কাম কৰি আছে। গতিকে জলমিত্ৰসকলক আন্দোলন কৰি আছে বুলি উচতাই নিদিব। আমাৰ সমষ্টিবিলাকত আমাৰ অঞ্চলবিলাকত কোনো জলমিত্ৰই কোনো আন্দোলন নকৰে, সুন্দৰভাৱে কাম কৰি আছে। নিশ্চয়কৈ তেওঁলোকৰ এই কথাটোও মই কওঁ যে তেখেতসকলৰ 6,500 টকাটো কেনেকে বঢ়াব পাৰি, অন্যান্য তেওঁলোকৰ কিবা চিকিউৰিটি ব্যৱস্থা কৰিব পাৰি নেকি, যে তেওঁলোকৰ হঠাৎ ঢুকাই গ'লে কি সুবিধা দিব পাৰি, ইঞ্চুৰেঞ্চৰ কিবা ব্যৱস্থা কৰিব পাৰি নেকি, এই ধৰণৰ পৰিকল্পনাবিলাক তেওঁলোকৰ লগত মই পাতি আছো। কিন্তু কিছুমান মানুহে ইচ্ছাকৃতভাৱে ৰাজনৈতিক ব্যৱস্থাৰ মাজেৰে তেওঁলোকক উচতাই আছে, আন্দোলন কৰক। এইটো নহ'ব নহয়। আন্দোলন তেওঁলোকক চাওক, যিসকলে বছৰ ধৰি দৰমহা নাপাইছিল তেওঁলোকে প্ৰতিটো মাহৰ 6-10 তাৰিখে দৰমহা থকা হোৱা নাই। মানুহৰ সমস্যাৰ কথা যদি প্ৰতিনিধি হিচাপে ইয়াতে আমি আনো, আমাক আপুনি বেলেম দিব নোৱাৰে, ইলজাম দিব নোৱাৰে যে আমি উচতাই আছো। আপোনালোকৰ জিলাৰ পৰা আন্দোলন কৰিব আহিছে, গোটেই অসমৰ পৰা আহিছে, মোৰ সমষ্টিৰ পৰা আন্দোলন কৰিব অহা নাই।
মোৰ সমষ্টিৰ পৰা আন্দোলন কৰিব অহা নাই গতিকে সেইটো কথা নহয় সমস্যাৰ কথা আমি উত্থাপন কৰিম গতিকে তেখেতসকলৰ যিখিনি অসুবিধা আছে সেইখিনিৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমাধান কৰাৰো আমি চেষ্টা কৰিম তাৰ কাৰণে আমাৰ দৃষ্টি আছে কিন্তু এইটো ক'ব নালাগে যে ৰেগুলাৰলি পাই থকাৰ পিছত আমি অকণমান তেওঁলোকক সমস্যাবিলাক চাব বিচাৰিছো হয় আমি অস্বীকাৰ কাৰণে সমস্যা নহয় বুলি Question over over. Honorable Speaker, sir, I have submitted one breach of privilege motion. I may kindly be allowed to move the motion under Rule 162. মই কৈ আছো আপুনি যিটো বিশেষাধিকাৰ ভংগৰ মানে মোচন আনিছে এইটো হ'ল আপোনাৰ কুৱেশ্যনৰ ওপৰত এটাটো গতিকে কুৱেশ্যনৰ ক্ষেত্ৰত এতিয়া আপুনি যি অভিযোগ আনিছে এইটো মই ডাইৰেকশ্যন দি দিছোঁ ডিপাৰ্টমেণ্টলৈ পঠাবলৈ ডিপাৰ্টমেণ্টৰ পৰা ভিউটো অহাৰ পিছত আপোনাক এইটো জনাই আছোঁ আৰু ডেফিনেটলি যদি তেনেকুৱা কিবা থাকে সেইটো হ'ব 1 নম্বৰ 2 নম্বৰ আপোনাৰ আৰু এটা আছিলে মাননীয় মহোদয় আমাৰ এটা ব্ৰিজ অফ প্ৰিভিলেজ আছিল এইটো মুভ কৰাৰ কাৰণে অনুমতি দিব লাগে মানে আপোনাৰ নটিচ পোৱা নাই বহকচোন তাৰ আমাৰ ফালৰ পৰা দিছোঁ আপুনি বহকচোন মই কৈ আছোঁ এতিয়া আৰু এটা পাইছিলোঁ যে অনাৰিবল এজন মন্ত্ৰীৰ ভাষণৰ ওপৰত অভিযোগ তেনেকুৱা ধৰণৰ কোনো মানে ব্ৰিজ অফ প্ৰিভিলেজৰ কথা মই কিবা পোৱা নাই সেইকাৰণে সেইটো মই ডিচএলাউ কৰিছোঁ এটাটো আৰু স্যাৰ আমাৰ আমাৰ এটা কৈ আছোঁ মাননীয় অধ্যক্ষ দিয়া হৈছে কিন্তু আমি দিয়া হৈছে 11 আৱাৰ দিলেতো ৰুল চাব লাগিব চব চাব লাগিব গতিকে এইটো আণ্ডাৰ কনচিডাৰেশ্যনত ৰাখিব টাইম অভাৰটোতো চাব লাগিব আমিতো কালিয়ে দিছিলোঁ স্যাৰ মোৰ নটিছত অহা নাই এতিয়ালৈকে কোনটো কাৰণে আচ্ছা আচ্ছা এইটোকে মই ক'লোঁ এইটো আছে স্যাৰ হয় হয় আপোনালোকৰ আছে আচ্ছা চেয়াৰমেন আলিৰ লগত এইটো কৈছেতো মই এইটো কৈ আছোঁ এইটোও চাইছোঁ তো সেইটো যিটো আপোনালোকে যি বিষয়ৰ ওপৰত উত্থাপন কৰিব খুজিছে তেনেকুৱা ধৰণৰ আৰু মই কোনো কিবা স্যাৰ মাননীয় মহোদয় এজন মন্ত্ৰী সংবিধানৰ শপত খাইছে তেখেতে যে অসমৰ প্ৰত্যেকজন সেইটো তেখেতো যিমান স্পেচত কৈছে জনসংখ্যা আছে সকলোৰ প্ৰতি তেখেতে জাষ্টিছ কৰিব কৈছে সমদৃষ্টিত চাব সদনত আৰু সেইজন প্ৰিভিলেজৰ মোচনটো মাননীয় মহোদয় মই নামে কৈছোঁ মাননীয় অশোক সিংগাল ডাঙৰীয়া তেখেতে কৈছে যে মিয়া জনগোষ্ঠীৰ লগত মই 100% নাই এই জনগোষ্ঠীৰ মই বিৰোধী বাকি জনগোষ্ঠী উচতাইছে তেখেতে যে তোমালোকেও তেখেতসকলৰ লগত গ'লে মই তোমালোকৰ লগত লাগিব এজন মন্ত্ৰী হৈ এনেকুৱা ইৰেছপন্সিবল বক্তব্য তেখেতৰ মাননীয় অধ্যক্ষ মহোদয় কোনোপধ্যে গ্ৰহণযোগ্য নহয় তেনেকুৱা কোনো তেখেতে মন্ত্ৰীৰ পদত থকা যোগ্যতা হেৰুৱাইছে মাননীয় তেখেতে মন্ত্ৰীৰ যোগ্যতা হেৰাইছে তেখেতে এটা 1 কোটি জনগোষ্ঠী থকা মানুহৰ লগত নাই 1 কোটি জনগোষ্ঠী থকা মানুহক তেখেতে বেয়া পায় সেইসকলৰ লগত থাকিলে বেলেগ জনগোষ্ঠীক তেখেতে থ্ৰেট কৰি আছে তেতিয়াহ'লে তেখেতে কাম কেনেকৈ কৰিব তেখেতে বহুত কেইটা গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট তেখেতে চলাই আছে যি ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এই জনগোষ্ঠীৰ মানুহে সেই বসবাস কৰে গোটেই অসমত মন্ত্ৰীত্বৰ পৰা বৰখাস্ত কৰিব লাগে তেখেতে মন্ত্ৰীত্বৰ পৰা তেখেতক বৰখাস্ত কৰিব লাগে তেখেতৰ মন্ত্ৰীত্বৰ যি মাননীয় মহোদয় হেৰুৱাইছে তেখেতৰ সেই এবিলিটি নাই যিহেতু তেখেতে সমদৃষ্টিত সকলো চাব নোৱাৰে মোদী ডাঙৰীয়াৰ শ্লোগান সবকা সাথ সবকা বিকাশ অসমৰ এজন মাননীয় মন্ত্ৰী আজি এটা জনগোষ্ঠীৰ তেজ আছে আৰু যিজন মাননীয় মন্ত্ৰী দিলোঁ তেখেতে অসমত আছে এইটো কিন্তু আমি নাজানো মই আৰু মোচনৰ নটিচ পাইছোঁ সেই জনগোষ্ঠীৰ লগত মই নাই তেখেতৰ সহযোগীসকলৰ লগত প্লিজ না হৈছে আপোনালোক হৈছে বহক না বহক হৈছে আপুনি ক'লে হৈছে কিহৰ কাৰণে আনিছে মই ক'লো কথাটো আপুনি যি কৈছে আপুনি যিটো দুখত কৈছে এইটো ঠিকেই আছে কিন্তু মই কৈছোঁ এই নটিচখন যিটোৰ ওপৰত দিছে তাত ব্ৰিজ অফ প্ৰিভিলেজৰ সদনৰ মজিয়াত মানে মোচন আনিব মানে কিবা কৰাৰ ক্ষেত্ৰত যিখিনি আপোনাৰ প্ৰমাণ পত্ৰ কিবা কিবি লাগে আৰু এজ পাৰ
ৰুল মতে যিটো হ'ব লাগে সেইটো মই পোৱা নাই এইখিনি আপোনালোকক মই স্যার আপোনাক ধন্যবাদ আৰু বিচাৰো আমাৰ আবেগখিনি আৰু আপোনালোকে চাওক না কিন্তু স্যার আপোনাৰ চেয়াৰৰ পৰা এটা আমি বিচাৰো যে এজন মন্ত্ৰী হৈ এনেকুৱা বাহিৰত দিব পাৰে মই একো কৰিব নোৱাৰো সদনৰ মজিয়া এনেকুৱা মন্ত্ৰী হৈ এজন এনেকুৱা বক্তব্য তেখেতে কি কাম সবে ভাষণ এনেকৈ হেল্থৰ কাৰণে কি কাম কৰিব এক কোটি জনগণক তেখেতে মাৰিব নেকি যিসকলৰ লগত নাই সেই অঞ্চলত তেখেতে ডক্টৰ উদ্যোগ কৰিব নেকি আজি সেই অঞ্চলত তেখেতে নকৰিব নেকি মাননীয় মহোদয় মই মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছো তেখেতৰ এই বক্তব্য গৰিহণাযোগ্য বিধানসভাত গৰিহণাৰ প্ৰস্তাৱ লওক তেখেতে ক্ষমা খোজক যদি মন্ত্ৰীৰ চকীত থাকিব বিচাৰে তেখেতে এই জনগোষ্ঠীক ক্ষমা খোজক যে মই ভুল বক্তব্য দিছো মোদী ডাঙৰীয়াৰ বক্তব্যৰ বিৰুদ্ধে Sir, he has violated his oath. তেওঁ সংবিধানৰ নামত শপত লৈছিল আৰু সংবিধানৰ শপত ব্যক্তিজনে সংবিধানক অৱমাননা কৰিছে আপনি ডিপার্টমেন্ট ইনস্ট্রাকশন দিছিল এজনী মহিলাক মই আজি হাউস পুনৰবাৰ আপোনাৰ ৰিকুৱেষ্ট কৰিছে সেইজনী মহিলাক জলেশ্বৰ প্ৰজেক্টত নিযুক্তি ট্ৰান্সফাৰ দি পেলাই মই ভাবো যে ৰাইজৰ উপকাৰ কৰে হ'ব ঠিক আছে অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় মই আপোনাক কৈছিলোঁৱে যে কাৰণ ট্ৰান্সফাৰ পষ্টিংবিলাক যদি সকলো সময়তে কৰি থাকোঁ এটা ডিষ্টাৰ্ব হয় গতিকে যিহেতু আমি এটা সময়ত ট্ৰান্সফাৰ পষ্টিংবিলাক কৰিম সেইখিনি সময়ত আপোনাৰ প্ৰস্তাৱটো বিবেচনা কৰা হ'ব কুৱেশ্যন নম্বৰ 67 ৰফিকুল ইছলাম অনাৰেবল মিনিষ্টাৰ উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে সাপ্লিমেণ্টাৰী হয় মাননীয় অধ্যক্ষ মহোদয় মোৰ প্ৰশ্ন আছিল বলপাটা জিলাত গোটেই জিলাত জলজীৱন মিছনৰ কিমানখিনি প্ৰগ্ৰেছ হৈছে এই বিষয়ে মন্ত্ৰী মহোদয় উত্তৰ দিছে তো মন্ত্ৰী মহোদয় ইয়াৰ আগতো এটা প্ৰশ্নৰ উত্তৰ তেখেতে কৈছে যে পৰ্টেলত দিছে বা কাগজ কলমে আছে মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম অকল পৰ্টেল আৰু কাগজ কলমৰ ওপৰত ভৰসা কৰি থাকিব নালাগে প্ৰেক্টিকেলি মানুহে পানী পাই আছে না নাই তাৰ প্ৰতি লক্ষ্য কৰিব লাগে মোৰ সমষ্টিত মাননীয় অধ্যক্ষ মহোদয় 167 স্কিম চেংচন আছিল তাৰে 115 কমপ্লিট দেখাইছে যে 115টা কমপ্লিট হৈছে এতিয়া আপোনাৰ 52 কমপ্লিট হোৱা নাই ইনকমপ্লিট হৈ আছে মন্ত্ৰী মহোদয়ৰ প্ৰতি প্ৰশ্ন থাকিল যে 52 বহুত সংখ্যা এতিয়াও ইনকমপ্লিট হৈ আছে এইখিনি অতি সোনকালে কমপ্লিট কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু যি 115 কমপ্লিট হোৱা বুলি কৈছে এইখিনি কাগজে কলমেহে হৈছে মন্ত্ৰী মহোদয়ক মই এইটো দায়িত্ব সহকাৰে ক'ব পাৰোঁ আৰু যিমান সংখ্যাত মানুহক দিছে পানী পাই আছে মানুহে পানী পাই থকা নাই বহুত সমস্যা হৈছে আৰু সমস্যাটো নতুন নতুন ক্ৰিয়েটো হৈ আছে জলমিত্ৰসকলে আন্দোলন কৰি আছে পইচা ভৰাব লাগে তাৰ প্ৰতি গুৰুত্ব দিব লাগে গতিকে মানুহক পানী দিব বিচাৰিলে জলমিত্ৰসকলক সুবিধাৰ লগে লগে পানী পাই আছে না নাই খবৰখিনি নিয়মিতভাৱে ৰাখিব লাগে আৰু যিখিনি পেপাৰত দিছে ঠিক তেনেকৈ নহয় তাৰ এক্সাম্পল লিভিং এক্সাম্পল দিছোঁ মোৰ কলগাছিয়াত দুটা স্কিম দিছে মোৰ নিজৰ ঘৰৰ কাষেদি পানী নাই মোৰ ঘৰৰ সন্মুখত যি পাইপ এবছৰ আগত বহাইছে তাত কিন্তু এতিয়া মোৰ গাঁৱৰ মানুহখিনি পানী পাই থকা নাই মই কলগাছিয়াৰে ল'ৰা গতিকে এইটো এটা বুজিব পাৰে যে বাকী জায়গাবিলাকত কেনেকুৱা হৈ আছে হয় কিছুমানে পাই আছে পানী মই কোৱা নাই যে একেবাৰে পোৱা নাই কিন্তু পেপাৰে আৰু পৰ্টেলে দিয়াৰ দৰে নহয় গতিকে এইখিনি বাস্তৱত যাতে মানুহ পায় কিমান দিনৰ ভিতৰত সব যিখিনি 115 কমপ্লিট দেখাইছে সেইখিনি মানুহ পানী পাব এইখিনি মন্ত্ৰী মহোদয়ৰ পৰা মই উত্তৰ বিচাৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় তেখেতৰ সমষ্টিত যিখিনি 115টা আঁচনি কমপ্লিট হৈছে তাৰ তথ্য যদি আপুনি বিচাৰে মই আমাৰ IMSত ইমানলৈকে আছে যে আপোনাক যদি নামো লাগে কোন কোন মানুহে পানী পাই আছে তাৰ নামো দি দিম অকল মই সংখ্যা পোৱা নাই মানুহগৰাকীৰ নামো দি দিম যে এইকেইজন মানুহে ঘৰত পানী দি আছো এতিয়া তাত যদি পোৱা নাই আপুনি মোক একেবাৰে লিখিতভাৱে স্পেচিফিক দিয়ক যে এইটো স্কিমত এইকেইজন মানুহে পানী পোৱা নাই আপোনালোকে পানী পোৱা বুলি দেখুৱাইছে মই তেতিয়া ইমিডিয়েটলি একশ্যন ল'ব পাৰোঁ মই ইমিডিয়েটলি কামটো কৰিব পাৰোঁ আপুনি স্পেচিফিক ক'ব লাগিব বোলে ইমানে পোৱা নাই বুলি ক'লেতো মোৰ নহ'ব মোক 115টাত আমাৰ স্কিমত পানী গৈ আছে তাত আপুনি তথ্য সহকাৰে মোক দিয়ক যে এইটো স্কিমত ইমানজন আপুনি পৰ্টেলত দেখাই দিছে ইমানজনে পোৱা নাই মই তেতিয়া আপোনাক নাম দি দিম যে এইকেইজনে পাই আছে আপুনি নামটো চেক কৰি লওক যদি তাতো কিবা থাকে তেতিয়া মই ইমিডিয়েটলি একশ্যন ল'ম কথাটো হ'ল যে অসমৰ এতিয়া ২৭,০০০ স্কিমততো মই মানে এজন মানুহ পঠাই চাব নোৱাৰো এটা চোৱাৰ দায়িত্বটো আপোনালোকে অকমান গাঁৱৰ মানুহে লৈ মোক দিব লাগিব আৰু আমি ৰাইজৰ কাৰণে উপলব্ধ কৰি দিছো আপোনালোকে চাই মোক কৈ দিয়ক যে এইটোত চলি থকা নাই দ্বিতীয় কথাটো এইটোৱে যে জলমিত্ৰসকলৰ কতো এনেকুৱা নহয় ২-৪জন মানুহ মাজে মাজে আহে ইয়াতে এটা প্ৰদৰ্শনী কৰিব খোজে কিন্তু অসমৰ জলমিত্ৰই সুন্দৰভাৱে কাম কৰি আছে গতিকে জলমিত্ৰসকলক আন্দোলন কৰি আছে বুলি উচতাই নিদিব আমাৰ সমষ্টিবিলাকত আমাৰ অঞ্চলবিলাকত কোনো জলমিত্ৰই কোনো আন্দোলন নকৰে সুন্দৰভাৱে কাম কৰি আছে নিশ্চয়কৈ তেওঁলোকৰ এই কথাটো মই কওঁ যে তেখেতসকলৰ ৬,৫০০ টকাটো কেনেকৈ বঢ়াব পাৰি
অন্যান্য তেওঁলোকৰ কিবা চিকিউৰিটি ব্যৱস্থা কৰিব পাৰি নেকি যে তেওঁলোকৰ হঠাৎ ঢুকাই গ'লে কি সুবিধা দিব পাৰি ইঞ্চুৰেঞ্চৰ কিবা ব্যৱস্থা কৰিব পাৰি নেকি এই ধৰণৰ পৰিকল্পনাবিলাক তেওঁলোকৰ লগত মই পাতি আছো কিন্তু কিছুমান মানুহে ইচ্ছাকৃতভাৱে ৰাজনৈতিক ব্যৱস্থাৰ মাজেৰে তেওঁলোকক উচতাই আছে আন্দোলন কৰক এইটো নহ'ব নহয় আন্দোলন তেওঁলোকক চাওক যিসকলে বছৰ ধৰি দৰমহা নাপাইছিল তেওঁলোকে প্ৰতিটো মাহৰ 10 তাৰিখে দৰমহা থকা হোৱা নাই মানুহৰ সমস্যাৰ কথা যদি প্ৰতিনিধি হিচাপে ইয়াতে আমি আনো আমাক আপুনি বেলেম দিব নোৱাৰে ইলজাম দিব নোৱাৰে যে আমি ওচৰতে আছো আপোনালোকৰ জিলাৰ পৰা আন্দোলন কৰিব আহিছে গোটেই অসমৰ পৰা আহিছে মোৰ সমষ্টিৰ পৰা আন্দোলন কৰিব অহা নাই মোৰ সমষ্টিৰ পৰা আন্দোলন কৰিব অহা নাই গতিকে সেইটো কথা নহয় সমস্যাৰ কথা আমি উত্থাপন কৰিম গতিকে তেখেতসকলৰ যিখিনি অসুবিধা আছে সেইখিনিৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমাধান কৰাৰো আমি চেষ্টা কৰিম তাৰ কাৰণে আমাৰ দৃষ্টি আছে কিন্তু এইটো ক'ব নালাগে যে ৰেগুলাৰলি পাই থকাৰ পিছত আমি অকণমান তেওঁলোকক সমস্যাবিলাক চাব বিচাৰিছো হয় আমি অস্বীকাৰ কৰা নাই সমস্যা নহয় বুলি Question over over. Honorable Speaker, sir, I have submitted one breach of privilege motion. I may kindly be allowed to move the motion under Rule 162. মই কৈ আছো আপুনি যেটো